आज हमने देखो कि प्रत्येक सा बागीचा में भारत सरकार आसाम सरकार हमने के एम्बुलेंस वितरण करो थे, किंतु आज हमने दुर्भाग्यजनक बात इटा लगे जो हमने के मैनेजर हमने के राज के नाई पूछ के ये एम्बुलेंसटा अस्वीकार कर दे और घुराई भेजा है। सेले हमरा आज एकदम कठोर जाना थी जे हमारे श्रमिक के जखन तक एम्बुलेंस गाड़ी हमने के बीच में ना आनी तखन तक हमने कर्मकर्ता की हमने कुछ काम भी नहीं करब जखन तक एम्बुलेंस गाड़ी जो ना आनी हले মানে যেটো আমার জালনী চাহ বাগিচাত সরকারের পৰা আমাক দুখন এম্বুলেন্স প্রদান করেছিল। তাইতো আমাকে আমি এখন পাইছোঁ আৰু আমি জনা মতে আমি এমএলএৰ পৰা ইনফরমেশন পোৱা মতে আমি দুখন আমাৰ জালনী বাগানত এম্বুলেন্স দুখন সরকারের পৰা দিয়া হৈছিল। তাৰ পিছতে আমি যিখিনি গম পাইছোঁ যে আমাৰ জালনী চাহ বাগিচাৰ মেনেজাৰে কাকো নুসুধা মেলাকে এটা আমাৰ দুখন ট্ৰেড ইউনিয়ন থাকে, এসএমএস থাকে, এসিকেস আছে, লগতে আমাৰ কাৰ লগত আলাপ আলোচনা নকৰাকৈ এখন এম্বুলেন্স ঘূৰাই দিয়াৰ কাৰণে চবেই আমাৰ টিপিনবাসী ৰাইজে চবেই দুখিত। সেইটো কাৰণে আজি চবে ৰাইজ গোট খাই পেলাই এইটো আপত্তি জনাই আছে। আপোনালোকে কি বিচাৰে? আমি এম্বুলেন্সখন বিচাৰোঁ, কাৰণ সেইখন চৰকাৰে দিছে আমাক, আৰু এম্বুলেন্সটো আমাৰ গোটেই ৰাজ্যৰ কাৰণে আমাৰ সুবিধাজনক বস্তু। গতিকে তাতে এইটো আমাৰ বস্তু বহুত প্ৰয়োজনীয় বস্তু, সেইটো আমাক চৰকাৰে ফ্ৰীকৈ দিয়াৰ কাৰণে আমি এইটো বিচাৰিছোঁ।